থাইলেণ্ডৰ পৰা যিটো CP গ্ৰুপছ নামৰ যিটো কোম্পানীক চৰকাৰে ইয়াত বৰপিয়া পাৰি দিয়াৰ ব্যৱস্থা কৰিছে, এই ব্যৱস্থাটোক বিৰোধিতা কৰিছোঁ। আমি সদৌ অসম গাহৰি পালক সন্থাৰ পৰা চৰকাৰক শেষবাৰৰ বাবে আজি অনুৰোধ জনাইছোঁ। আজি কেইবাদিনৰ পৰা প্ৰায় 4-5 দিনৰ পৰা আজি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি মেইন মিডিয়া ষ্ট্ৰীমৰ যোগেদি আমি চৰকাৰলৈ আহ্বান জনাই আছোঁ, যাতে তেখেতলোকে এই যিটো বহিৰাগতৰ কোম্পানীক আনি অসমৰ 10 লাখ গাহৰি পালকক পেটে ভাতে মৰা যিটো ব্যৱস্থা কৰিব বিচাৰিছে, এই ব্যৱস্থাটোৰ পৰা বিৰত থাকিবৰ কাৰণে তেখেতলোকক অনুৰোধ জনাইছোঁ। আপোনালোকক জনাব বিচাৰিম যে CP কোম্পানী এটা বিৰাট ডাঙৰ ঘৰিয়াল, যিটোৱে নেকি আমাৰ অসমৰ 10 লাখ গাহৰি পালকক গিলি পেলাব, জীৱন জীৱিকা গিলি পেলাব। আমাৰ থলুৱা জনগোষ্ঠীয় যিসকল লোক আছে, যিসকলে বিপদে আপদে 2-এটা গাহৰি বিক্ৰী কৰি তেখেতলোকৰ সমস্যাবিলাক সমাধান কৰি আহিছে, সেই সমস্যাবিলাক তেখেতলোকে সমাধান কৰিব নোৱাৰা ব্যৱস্থা এটা হ'ব। আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতিত এটা বৃহৎ ডাঙৰ প্ৰভাৱ পৰিব। সেয়ে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে বহিৰাগত কোম্পানীক অসমত অনাতকৈ অসমৰ গাহৰি পালকসকলক, অসমৰ থলুৱা নিবনুৱাসকলক উৎসাহিত কৰক। যিখিনি সা সুবিধা কৰি দিব লাগে, চৰকাৰীভাৱে যিটো পৰিৱেশ সৃষ্টি কৰি দিব লাগে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰি দিয়ক, যাতে অসমৰ গাহৰি পালকসকলে এটা সুন্দৰ পৰিৱেশত আগবাঢ়ি গৈ কিনে গোটেই অসম উত্তৰ পূৰ্বাঞ্চলৰ লগতে পৃথিৱীৰ বিভিন্ন বিশ্বৰ বজাৰখন যাতে দখল কৰিবলৈ সক্ষম হয়। মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিম যে CP কোম্পানী নামৰ যিটো এটা বৃহৎ কোম্পানী, তেখেতলোকে পুঁজিপতি, আৰু সেই পুঁজিপতি এতিয়া এটা উদাহৰণ দিব বিচাৰিম। এইটো এটা পানী বটল নতুনকৈ লঞ্চ হৈছে। এই পানী বটলটো ইণ্ডিপেণ্ডেঞ্চ নামৰ বটল, আৰু এইটো 750 গ্ৰাম পানী আছে, 10 টকাত দিছে। 10 টকাত আজি এই পানী বটলটো দিছে, কিন্তু ৰিলায়েন্স কোম্পানীয়ে দিছে। যিহেতু আপোনালোকে সকলোৱে জানে যে ৰিলায়েন্স কোম্পানীটো এটা বৃহৎ ডাঙৰ পুঁজিপতি কোম্পানী, আৰু এতিয়া যিহেতু মাৰ্কেটত এনেকুৱা এটা বটল যদি আমি কিনিবলৈ যাওঁ 20 টকা লয়, আজি এইটো 10 টকাত দিব পাৰিছে, কিয়নো তেখেতলোকে পুঁজিপতিৰ কাৰণে আজি 10 টকাত দিছে। কাইলৈ যেতিয়া গোটেই যিমান বেলেগ আমাৰ কোম্পানীবিলাক আছে, অসমৰ থলুৱা যিমানখিনি পানী বটলৰ কোম্পানীবিলাকো আছে, তেখেতলোক সকলো বন্ধ হৈ যোৱাৰ পিছত এই চব যদি বন্ধ হৈ যায়, বন্ধ হোৱাৰ পিছত এইটো আকৌ যদি 20 টকাতো বিকে, তেতিয়াহ'লে তেখেতলোকে গোটেই মাৰ্কেটখন কণ্ট্ৰল কৰিব। এই পানী বটলৰ উদাহৰণে আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে কাইলৈ CP গ্ৰুপ যেতিয়া অসমলৈ আহিব, অসমত বৃহৎ গাহৰি প্ৰডাকশ্যন কৰিব। আজি যদি গাহৰি মাংসৰ বজাৰত 450 টকা হৈ আছে, কাইলৈ হয়তো তেখেতলোকে আমাৰ উপভোক্তাসকলক 200 টকাত দিব। কিন্তু এবছৰ দিয়াৰ পাছত আমাৰ অসমৰ সকলো ফাৰ্ম বন্ধ হৈ যাব। থলুৱা জনগোষ্ঠীয় পালকসকলেও গাহৰি পুহিব নোৱাৰা ব্যৱস্থা হ'ব। তাৰ পাছত তেখেতলোকে আকৌ যদি সেই গাহৰি মাংস 600 টকা, 800 টকা, 1000 টকাটো বিকে, তেতিয়াও মানুহে খাবলৈ বাধ্য হ'ব। তো আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে এনেকুৱা ডাঙৰ পুঁজিপতিক যাতে আনি অসমৰ থলুৱা পালকসকলক, জনগোষ্ঠীয় লোকসকলক পেটে ভাতে মৰা ব্যৱস্থাটো নকৰে। অন্যথা আমি সদৌ অসম গাহৰি পালক সন্থাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই বিভিন্ন স্তৰত আন্দোলন কৰিবলৈ সাজু হৈ আছোঁ। আমি বিভিন্ন আমাৰ পালকসকলে মুণ্ডন কাৰ্যসূচী, অৱস্থান ধৰ্মঘট কাৰ্যসূচী, জোৰ সমদল, উলংঘ প্ৰতিবাদ পৰ্যন্তলৈকে কৰিবলৈ সাজু আছোঁ। আমি যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব, সেইদিনাখন এডভান্টেজ আছাম 2.0, আমি বিৰোধিতা কৰা নাই। এডভান্টেজ আছাম 2.0 আমি আদৰণি জনাইছোঁ। আমি চৰকাৰ বিৰোধী সংগঠন নহয়। আমি এই কথাখিনি ক'ব বিচাৰিছোঁ, যদি গাহৰি পালকৰ স্বাৰ্থত তেখেতলোকে কাম নকৰে, আমি নৰেন্দ্ৰ মোদী যিদিনাখন আহিব, সেইদিনাখন সমগ্ৰ অসমৰ চুকে কোণে উলংঘ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।